আলফা স্বাধীনৰ নেতা ৰূপান্তৰ অসমৰ মৃত্যু স্বগৃহলৈ প্ৰত্যাৱৰ্তন ৰূপান্তৰ অসমৰ পত্নী কণমানি কন্যাক খাবতি উভতিল মাজনী দাস म्यांमाৰৰ টাকা বস্তিৰ আলফা স্বাধীনৰ আশ্ৰয়স্থলী এৰি শিৱসাগৰৰ স্বামীগৃহলৈ উভতিল আলফা স্বাধীনৰ প্ৰচাৰ গোটৰ সদস্যা মাজনী দাস ওৰফে ধৰিত্ৰী অসম কাৰণ মাজনী দাসৰ স্বামী দুধৰ্ষ আলফা নেতা ৰূপান্তৰ অসমৰ মৃত্যু ঘটিছে 4 বছৰীয়া কন্যাসহ উভতি আহিল মাজনী ৰূপান্তৰ অসমৰ মৃত্যুক লৈ সৃষ্ট ৰহস্যৰ অন্ত পেলাই আলফা সদস্যগৰাকীয়ে প্ৰাগ নিউজৰ হাতত তুলি দিলে ৰূপান্তৰ অসমৰ মৃত্যুৰ পাছৰ ফটোগ্ৰাফ আৰু ভিডিঅ' ক্লিপ মাত্ৰ 3 দিনৰ অসুখতে মৃত্যু ৰূপান্তৰ অসমৰ টাকাৰ শিবিৰত সম্পন্ন অন্ত্যেষ্টিক্ৰিয়া স্বামীৰ মৰণোত্তৰ ফটো আৰু ভিডিঅ' দেখুৱাই মাজনী দাসে জনালে আলফাৰ টাকা বস্তিৰ গোপন আশ্ৰয়স্থলীত ম্যানমাৰ সেনাৰ উপৰ্যুপৰি অভিযানৰ মাজতে ৰোগত আক্ৰান্ত হৈ মৃত্যু সাৱটি ল'লে ৰূপান্তৰ অসমে ধকালীন সময় সব ফালৰ পৰাই ম্যানমাৰ আৰ্মিয়ে খেদি ফুৰিছে খেদি ফুৰা সময়ত জংঘলতে আত্মগোপন কৰি থাকিবলগীয়া হৈছে লুকাই থাকিবলগীয়া হৈছে আৰু সেই সময়তে তেওঁ মৃত্যুৰ আগত 3 দিনৰ আগত তেওঁ অসুখটো আৰম্ভ হৈছিলে 1990 চনত চিকিৎসা বিভাগৰ চাকৰি এৰি আলফাত যোগ দিয়া ৰূপান্তৰ অসমৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল 2013 চনত আলফালৈ যোৱা মাজনী দাস স্বামীৰ আকস্মিক মৃত্যুৰ পাছত কণমানি কন্যাৰ ভৱিষ্যতৰ স্বাৰ্থত প্ৰত্যাৱৰ্তন মাজনীৰ মোৰ মানুহটোতো মৰিলে ইতিমধ্যে গতিকে ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাইকটো পঢ়াব লাগিব মানুহ কৰিব লাগিব ভৱিষ্যত হিচাপে শিৱসাগৰৰ কাঠপাৰাৰ ঘৰ পোৱাৰ পাছত কন্যাসহ শনিবাৰে শিৱসাগৰৰ জিলা আৰক্ষী অধীক্ষকক প্ৰত্যাৱৰ্তনৰ কথা অৱগত কৰে মাজনী দাসে তাই মামনি অসম আজি আহিছে আৰু মোৰ ওচৰত আহি পেলাই সাৰেণ্ডাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে शी হেজ লষ্ট হাৰ হাজবেণ্ড আৰু ছোৱালীজনীৰ শিক্ষাৰ কাৰণে কেলে তাত জংঘলত আছিলে সিহঁতৰ এতিয়া কেম্প চেম্পো নাই বুলি কৈছে সব ডিষ্টাৰ্ব হৈ আছে সবে জংঘলে পলাই আছে অসুবিধা পাই পেলাই সাৰেণ্ডাৰ কৰিব ডিচিশ্যন আলফা স্বাধীনৰ প্ৰচাৰ গোটৰ কাম কাজত সহযোগ কৰা মাজনী দাসৰ মতে এতিয়াও সবল স্থিতি আলফা স্বাধীনৰ আনহাতে আলফা চৰকাৰৰ আলোচনা প্ৰক্ৰিয়াক লৈ সন্নিহান সদ্য আলফা ত্যাগী মাজনী কিয়নো একাংশ মানুহ আহিছে হয় আৰু তেওঁলোকেতো সকলোকে এক কৰি পেলাই আহি বহাহি নাই সকলোকে একেলগ কৰি পেলাই আহি যদি বহিলেহেঁতেন আলোচনাত তেতিয়াহে সফল হ'লহেঁতেন ৰূপান্তৰ অসমৰ মৃত্যুত তেওঁৰ পৰিয়াল শোকস্তব্ধ কিন্তু আদৰি লৈছে বোৱাৰী মাজনী আৰু কণমানি ছোৱালীজনীক তেওঁলোককে সাৱটি লৈছোঁ আৰু সি মোৰ বৰ মৰমৰ দেৰু সি গুচি যোৱাৰ কাৰণে মই আঁতৰি গুচি গ'ল কিন্তু আমি গমেই নাপালোঁ আজি হঠাতে গম পাই বহুত দুখ লাগিছে এটা কথাই যদি আজি তিনিটা আহিলহেঁতেন আমি কিমান আনন্দ ভিডিঅ' জাৰ্নেলিষ্ট বাহাৰ আৰু আসিফৰ সৈতে শিৱসাগৰৰ পৰা ভৈৰৱ মুণ্ডাৰ ৰিপৰ্ট প্ৰাগ নিউজ